আজি আমাৰ নগাঁও জিলাৰ বটদ্ৰৱাৰ ওচৰৰ বাটমাৰী আজি আব্দুল কাৰি হামিদিয়া ঈদগাহ মাঠত ঈদুল আজহাৰ সামূহিক নামাজ অনুষ্ঠিত হয়। নামাজ খুব শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়। হাজাৰ হাজাৰ মানুহ একগোট হৈ সামূহিকভাৱে আমি নামাজ আদায় কৰিছোঁ। অৱশ্যে ডাৱৰীয়া বতৰৰ কাৰণে কিছু ব্যাঘাত হৈছে জনসাধাৰণ অহাত, তথাপিও খুব সৌহাৰ্দ্যপূৰ্ণভাৱে শান্তিপূৰ্ণভাৱে নামাজ আদায় কৰিব পাৰিছোঁ। আৰু নামাজৰ দ্বাৰা আমি পৰম সৃষ্টিকৰ্তাৰ ওচৰত বিশ্ব শান্তিৰ বাবে দোৱা কৰিছোঁ। আমাৰ এই ঈদত কুৰবানী দিয়া হয়। কুৰবানী হৈছে ত্যাগ। গতিকে আমি আমাৰ সৰ্বোচ্চ বিশ্ব শান্তিৰ বাবে, মানৱ জাতিৰ কল্যাণৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিবলৈ আমি সদায়ে সাজু আৰু পৰম সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিছোঁ যাতে বিশ্বত শান্তি অক্ষুণ্ণ থাকে আৰু আমাৰ মাজত ভাতৃত্ববোধ সদায় অটুট থাকে, তাৰেই কামনা কৰিছোঁ আৰু সকলোকে আমাৰ ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আসসালামু আলাইকুম, ঈদ মুবাৰক। মই বাটমাৰী কাৰি আব্দুল হামিদিয়া আঞ্চলিক ঈদগাহ কমিটিৰ সম্পাদক হিচাপে অসমবাসী ৰাইজলৈ অন্তৰৰ পৰা ঈদ মুবাৰক জনাইছোঁ। আজি ডাৱৰীয়া বতৰ সত্ত্বেও আজি এই বাটমাৰী কাৰি আব্দুল হামিদিয়া ঈদগাহ ময়দানত সহস্ৰ লোক আহি পেলাই একত্ৰিত হৈ পেলাই আমি সমূহীয়াভাৱে আমি ঈদৰ নামাজ পঢ়িলোঁ। বতৰ যদি প্ৰতিকূল আছিলোঁ, তথাপিতো এই প্ৰতিকূল বতৰ নেওচিও আমাৰ মানুহ আহি পেলাই প্ৰায় 10,000 মান মানুহ ইয়াত উপস্থিত হৈ পেলাই আমি নামাজ সম্পন্ন কৰিলোঁ। এই সুযোগতে আমি অসমবাসী ৰাইজৰ লগতে বিশ্ববাসী ৰাইজলৈ আমি আন্তৰিক শুভেচ্ছা, ঈদৰ শুভেচ্ছা আৰু ঈদ মুবাৰক জনাইছোঁ। আজি আমাৰ নগাঁও জিলাৰ বটদ্ৰৱাৰ ওচৰৰ বাটমাৰী আজি আব্দুল কাৰি হামিদিয়া ঈদগাহ মাঠত ঈদুল আজহাৰ সামূহিক নামাজ অনুষ্ঠিত হয়। নামাজ খুব শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়। হাজাৰ হাজাৰ মানুহ একগোট হৈ সামূহিকভাৱে আমি নামাজ আদায় কৰিছোঁ। অৱশ্যে ডাৱৰীয়া বতৰৰ কাৰণে কিছু ব্যাঘাত হৈছে জনসাধাৰণ অহাত, তথাপিও খুব সৌহাৰ্দ্যপূৰ্ণভাৱে শান্তিপূৰ্ণভাৱে নামাজ আদায় কৰিব পাৰিছোঁ। আৰু নামাজৰ দ্বাৰা আমি পৰম সৃষ্টিকৰ্তাৰ ওচৰত বিশ্ব শান্তিৰ বাবে দোৱা কৰিছোঁ। আমাৰ এই ঈদত কুৰবানী দিয়া হয়। কুৰবানী হৈছে ত্যাগ। গতিকে আমি আমাৰ সৰ্বোচ্চ বিশ্ব শান্তিৰ বাবে, মানৱ জাতিৰ কল্যাণৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিবলৈ আমি সদায়ে সাজু আৰু পৰম সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিছোঁ যাতে বিশ্বত শান্তি অক্ষুণ্ণ থাকে আৰু আমাৰ মাজত ভাতৃত্ববোধ সদায় অটুট থাকে, তাৰেই কামনা কৰিছোঁ আৰু সকলোকে আমাৰ ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আসসালামু আলাইকুম, ঈদ মুবাৰক। মই বাটমাৰী কাৰি আব্দুল হামিদিয়া আঞ্চলিক ঈদগাহ কমিটিৰ সম্পাদক হিচাপে অসমবাসী ৰাইজলৈ অন্তৰৰ পৰা ঈদ মুবাৰক জনাইছোঁ। আজি ডাৱৰীয়া বতৰ সত্ত্বেও আজি এই বাটমাৰী কাৰি আব্দুল হামিদিয়া ঈদগাহ ময়দানত সহস্ৰ লোক আহি পেলাই একত্ৰিত হৈ পেলাই আমি সমূহীয়াভাৱে আমি ঈদৰ নামাজ পঢ়িলোঁ। বতৰ যদি প্ৰতিকূল আছিলোঁ, তথাপিতো এই প্ৰতিকূল বতৰ নেওচিও আমাৰ মানুহ আহি পেলাই প্ৰায় 10,000 মান মানুহ ইয়াত উপস্থিত হৈ পেলাই আমি নামাজ সম্পন্ন কৰিলোঁ। এই সুযোগতে আমি অসমবাসী ৰাইজৰ লগতে বিশ্ববাসী ৰাইজলৈ আমি আন্তৰিক শুভেচ্ছা, ঈদৰ শুভেচ্ছা আৰু ঈদ মুবাৰক জনাইছোঁ।